हेलो एवरीवन नमस्कार संगम आছো মোৰ এটা ভিডিঅ'লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি এটা নতুন ৰেচিপি লৈ আহিছো এটা ধুনীয়া জবৰদস্ত ৰেচিপি হয় এটো মোৰ নিজা ষ্টাইলৰ হয় আৰু অকমান ইউনিক হয় মই নিজে এনেকৈ সদায়নো কিমান একেলগে একেটা বস্তুকে একেধৰণে খাই থাকিম আজি বুলি ভাবিলো অকমান বেলেগকৈ বনাম আৰু প্ৰায় মই এনেকৈ কেতিয়াবা বনাও কিবা এটা স্পেশাল খাবলৈ মন গলে এটা সাধাৰণ বস্তু ইয়া দেখিছেনে পটল আৰু আলু হৈতে মই এটা ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো মই বনাইছিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এখিনি কি আছে জানেনে এখিনিত আছে দৈ সৰিয়হ আদা নহৰু পিয়াজ আৰু আছে অকণমান নাৰিকল আছে আৰু এখিনি গোটেইখিনি মই এনেকৈ মিক্স কৰি লৈছো এখিনি মিক্সি জাৰত পিছি লৈছো ভালদৰে আৰু এখিনি মছলাই মেইন হয় এই মছলাখিনি দি মই আজি পটল বনাম আৰু মইনো কেনেকৈ বনাম আপোনালোকক দেখাও সেইভাবে এখিনি মছলা মই তৈয়াৰ কৰি লৈছো ইয়াত একদম ধুনীয়া হৈছে দেখিছে এনেকৈ ভালদৰে কাটি লৈছো দেজনে টুকুৰা কৰি বাকলিখিনি অলপ এৰাই দিছো পটল আৰু এফালে লৈছো পিয়াজ কেইফুলামান ডাঙৰ কৰি কাটি লৈছো লগতে দিছো দুটা জলকীয়াখিনি মই মিক্সিত মাৰুটো দিছিলো তিনটা আৰু খাদ্য অনুযায়ী জ্বলা খোৱা লোকৰ বাবে আমি অলপ জ্বলা খাওঁ বাবে দুটা দিছো আপোনালোকে যিমানখিনি দিব পাৰে নিজৰ প্ৰয়োজন বা সুবিধা অনুযায়ী এইখিনি আলুখিনি মই ডাঙৰ কৰি কাটি লৈছো ভালে কেৰাহী তাতে দিছো অকণমান হালধি এইখিনি ফ্ৰাই কৰিবৰ বাবে দি দিছো অকণমান হালধি ভালে কেৰাহী গৰম হৈ গ'ল তাতে হালধি দি দিওঁ হালধি দিয়াৰ পিছত হালধিখিনি অকণ গৰম হোৱাৰ পিছত পটল আৰু আলুখিনি ভালদৰে ফ্ৰাই কৰি ল'ম সেইখিনি অকণমান এনেকৈ লৰাই ফ্ৰাই কৰি ল'ম তেজপাত দালচেনি আৰু এটা শুকান জলকীয়া কেৰাহী পাতি দিলোঁ কেৰাহী গৰম হোৱাৰ পিছত মই ডাঙৰকৈ কেইপিচ পিঁয়াজ উলিয়াই থৈছোঁ সেই কেইপিচ পিঁয়াজ দি দিলোঁ তাতে দিলোঁ হালধি আৰু দিছোঁ পৰিমাণ অনুযায়ী নিমখ দিছোঁ আৰু এইখিনি ফ্ৰাই কৰি হোৱাৰ পিছত দি দিলোঁ যে এটা পেষ্ট বনাই থৈছিল সেই পেষ্টটো এইখিনি ইয়াত ঢালি দিলোঁ আৰু এইখিনি গোটেইখিনি ভালদৰে ঢালি দি অকণমান সময় এনেকৈ মই ফ্ৰাই কৰি ল'ম এইখিনি তেলতে ফ্ৰাই কৰিব লাগিব তেলত ফ্ৰাই নকৰিলে পিছলৈ খাবলৈ বেয়া হয় তাৰে পানী দিলোঁ এনেকৈ অকণমান সময় তেলত ফ্ৰাই কৰি ল'ম এইখিনি 2 মিনিটমান ফ্ৰাই কৰাৰ পিছত প্ৰথমতে দিছোঁ ইয়াত অকণমান সৰিয়হ দিছোঁ তিতাটো বেলেঞ্চ হ'বৰ কাৰণে ইয়াত চেনি দিব লাগিব দেই চেনিটো বাধ্যতামূলক চেনি দিছোঁ ৰেড চিলি দিছোঁ অকণমান দিছোঁ জিৰা পাউডাৰ অকণমান দিছোঁ মিট মছলা আৰু অকণমান দিছোঁ লং ইলাচি দালচেনি সকলোখিনি পেষ্ট কৰি থোৱা মছলা আৰু মছলা মই একদম কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ এইটো ৰেচিপিত
দেখিছে নহয় আৰু বিলাহী ব্যৱহাৰ নাই কৰা মছলাও কম পৰিমাণে দিছোঁ কিন্তু সকলোখিনি মছলাই মই ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি মছলা বেছি খাব বিচাৰে তেতিয়া বেছিকৈও দিব পাৰে মই কিন্তু কমকৈ দিছোঁ আৰু এনেকৈ মই আৰু 5 মিনিটমান ধুনীয়াকৈ এইখিনি কম জুইত ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ এতিয়া দেখিছেনে এনেকৈ লৰাই ভাজি ল'ব লাগিব আৰু ভজাৰ পিছত এয়া এনেকুৱা হৈ গ'ল এতিয়া দি দিম অকণমান পানী এইখিনি পানীখিনি মই পৰিমাণত দি দিলোঁ দিয়াৰ পিছত অকণমান পানী বেছিকৈ দিছোঁ আৰু এইখিনি ধুনীয়াকৈ উতলাৰ পিছত এইখিনি পটলখিনি যে মই ফ্ৰাই কৰি লৈছিলোঁ আলু পটলখিনি মই ইয়াত দি দিলোঁ আৰু দেখিছে নাই এতিয়া যে খাওঁ ভাল লাগিছে কিমান ধুনীয়া কালাৰ কিমান ধুনীয়া এটা সুগন্ধিটোতো ক'বই নালাগে বহুত ধুনীয়া এটা সুগন্ধি ওলায় কাৰণ ইয়াত সকলোখিনি মই মছলা ব্যৱহাৰ কৰা আছে আটাইখিনি মই ভাবোঁ বহুত সোৱাদ লগা হয় সেইবাবে বহুত ধুনীয়া ৰেচিপি হয় এইটো দেই আপোনালোকে কেতিয়াবা এদিন হ'লেও ট্ৰাই কৰি চাব একেবাৰে চিম্পুল ঘৰতে থকা বস্তুৰে বনোৱা এটা স্পেচিয়েল ৰেচিপি হয় আৰু দেখিছে নহয় ইমান ধুনীয়া যে আৰু যে কেঁচা জলকীয়া দুটা যে ওপৰত দি থোৱা আছে সেইটোতো সুকীয়া এটা সুগন্ধি আহে কেঁচা জলকীয়াটো এনেকৈ মই ঢাকন মাৰি প্ৰায় 5 মিনিট অকণমান 10 মিনিট এনেকৈ প্ৰায় একদম কম জুইত ধুনীয়াকৈ উতলাই লৈছোঁ আৰু পটলখিনি যিহেতু এই মছলাখিনিৰ লগত সোমাই যাব লাগিব পটলৰ ভিতৰলৈকে মছলাখিনি সেইবাবে একদম ল' ফ্লেমত ধুনীয়াকৈ সিজাই লৈছোঁ এইখিনি আৰু একেবাৰে শেষত দিছোঁ ওপৰত অকণমান কেঁচা মিঠাতেলখিনি দিব আপোনালোকে যদি কেঁচা মিঠাতেল খাই বেয়া পায় নিদিলেও কোনো কথা নাই কিন্তু মই অকণমান ভাল পাওঁ কাৰণে সেইখিনি কেঁচা মিঠাতেল অকণমান দি দিলোঁ আৰু পটলৰ এটা ধুনীয়া ৰেচিপি ৰেডি হৈ গ'ল এয়া দেখিছে নহয় ভাতৰ লগত এতিয়া খোৱা শেষ কথা কিমান ধুনীয়া আছে আপোনালোকে ৰুটিৰ লগতো খাব পাৰে দেই আৰু যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ আকৌ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই